হাই ভিউৱাৰ্ছ, সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেল দ্য লাৰ্ণিং টিলৈ স্বাগতম জনাইছোঁ। অলৰেডি আপোনালোকে গম পাইছে যে কেন্দ্ৰীয় কেবিনেটে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ক অনুমোদন জনাইছে। এই ৰাষ্ট্ৰীয় শিক্ষানীতিনো কি আৰু এই ৰাষ্ট্ৰীয় শিক্ষানীতিত কি আছে এই সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। প্ৰথমে আহোঁ যে কেন্দ্ৰীয় কেবিনেটে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ক অনুমোদন জনায়। যোৱা বছৰ ইছৰোৰ প্ৰাক্তন মুৰব্বী কে কস্তুৰী ৰংগন কমিটিয়ে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ খচৰা প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰক জমা দিছিল আৰু তাৰ পাছতেই মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে এই খচৰা ৰাজহুৱা কৰি ৰাইজৰ পৰা পৰামৰ্শ বিচাৰিছিল আৰু তাৰ পাছতেই মন্ত্ৰালয়ে 2,25,000 পৰামৰ্শ লাভ কৰিছিল আৰু কিছু পৰামৰ্শৰ ভিত্তিত চূড়ান্ত খচৰাত পৰিৱৰ্তন কৰা হৈছে। আৰু ইয়াৰ আগতেও 1986 চনত কাৰ্যকৰী হৈছিল অন্তিমটো শিক্ষানীতি আৰু 1992 চনত এই শিক্ষানীতিৰ কিছু সংশোধন ঘটোৱা হৈছিল। এতিয়া আহোঁ কি আছে এই নতুন শিক্ষানীতিত। এই শিক্ষা ব্যৱস্থাত মাতৃভাষা, আধুনিক ভাৰতীয় ভাষা, আঞ্চলিক ভাষা আৰু সংস্কৃত ভাষাক অধিক গুৰুত্ব আৰোপ কৰা হ'ব আৰু সেই ভাষাসমূহৰ বিকাশৰ লগতে শিক্ষাদানৰ মাধ্যম হিচাপে পূৰ্বতকৈ অধিক মাত্ৰাত ব্যৱহাৰ কৰা হ'ব। আৰু ইয়াৰ বাবে ইণ্ডিয়ান ইনষ্টিটিউট অফ ট্ৰেন্সলেশ্যন এণ্ড ইণ্টাৰপ্ৰিটেশ্যন গঠন হ'ব আৰু উচ্চ সমাজ বিজ্ঞান, গণিত বা অৰ্থশাস্ত্ৰ বা বাস্তৱ বিজ্ঞান তাত্ত্বিক বিষয়সমূহৰ ভাৰতীয় ভাষাত অধিক তৰ্জমা আৰু ব্যাখ্যা কৰাৰ উদ্দেশ্যে এই প্ৰতিষ্ঠানৰ গঢ় দিয়া হ'ব। আৰু যি 3 ভাষাৰ ফৰ্মুলা থাকে আৰু তাত সংস্কৃত এটা অবিচ্ছেদ্য অংগ হ'ব, অৰ্থাৎ সংস্কৃত এটা অবিচ্ছেদ্য বিষয় হিচাপে পৰিগণিত হ'ব। আৰু লগতে শিক্ষা প্ৰাপ্তিৰ সমল যেনে কিতাপ, দৃশ্যশ্ৰাব্য সমূহত ভাৰতীয় ভাষাত উপলব্ধ হ'ব। শিক্ষানীতিৰ জৰিয়তে গতানুগতিক পাঠ্যক্ৰমৰ লগতে ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজনীয় বিজ্ঞানসন্মত উদ্ভাৱনী মস্তিষ্কৰ বিকাশত অধিক গুৰুত্ব প্ৰদান কৰা হ'ব আৰু পৰম্পৰাগত ভাৰতীয় জ্ঞানক বিভিন্ন পৰ্যায়ত অন্তৰ্ভুক্ত কৰা হ'ব। আৰু লগতে বিভিন্ন পৰ্যায়ৰ শিক্ষাদানত ভাৰতীয় ভাষা, সংগীত, কলা, দৰ্শন আদিকো প্ৰাধান্য দিয়া হ'ব। এজন শিক্ষকৰ বাবে যি BEd কোৰ্চ আছিল সেই BEd কোৰ্চসমূহ 2 ইয়াৰ্ছৰ আছিলে আৰু এতিয়াৰ পৰা কি কৰা হ'ব, এই নতুন শিক্ষানীতিৰ জৰিয়তে অল ইনক্লুচিভ ইণ্টাৰডিচিপ্লিনাৰী BEd কোৰ্চ আৰম্ভ কৰা হ'ব আৰু এই BEd কোৰ্চসমূহ 4 বছৰীয়া হ'ব। শিক্ষানীতিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে শ্ৰেণীকোঠাৰ পাঠদানৰ পৰা কিছুদিন বিৰতি লৈ শিক্ষামূলক ভ্ৰমণ কৰিব পাৰিব। দেশৰ 45,000 মহাবিদ্যালয়ক অধিক ক্ষমতা প্ৰদান কৰা হ'ব। আৰু এই শিক্ষানীতিৰ জৰিয়তে মহাবিদ্যালয়ত নামভৰ্তি কৰিবৰ কাৰণে গোটেই দেশতে এটা এণ্ট্ৰেন্স এক্সাম হ'ব, অৰ্থাৎ এটা কমন এণ্ট্ৰেন্স এক্সামৰ জৰিয়তে বিভিন্ন মহাবিদ্যালয়সমূহত নামভৰ্তিৰ সুবিধা প্ৰদান কৰা হ'ব। লগতে যি বোৰ্ড এক্সাম থাকে সেই বোৰ্ড এক্সামৰ পদ্ধতিও সলনি হ'ব। অবজেক্টিভ আৰু ডেছক্ৰিপটিভ 2 ভাগত বিভক্ত হ'ব শিক্ষান্ত পৰীক্ষাসমূহ। এই শিক্ষানীতিৰ জৰিয়তে যি নম্বৰ দিয়া পদ্ধতি সেই পদ্ধতিও বেলেগ হ'ব। 6ষ্ঠ শ্ৰেণী অৰ্থাৎ ক্লাছ 6ৰ পৰাই কোডিং ছিষ্টেম কাৰ্যকৰী হ'ব। এই নতুন শিক্ষানীতি অনুসৰি আগৰ স্কুলীয়া শিক্ষা পৰিৱৰ্তন কৰি এই শিক্ষা পদ্ধতি 5+3+3+4 পদ্ধতিৰ হ'ব, অৰ্থাৎ প্ৰথম 5 বছৰত অন্তৰ্ভুক্ত হ'ব প্ৰাক-প্ৰাথমিক, প্ৰাথমিক, প্ৰথম আৰু দ্বিতীয় শ্ৰেণী। পিছৰ 3 বছৰত অন্তৰ্ভুক্ত হ'ব তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণী। তাৰ পিছৰ 3 বছৰত থাকিব ষষ্ঠ, সপ্তম আৰু অষ্টম। শেষৰ 4 বছৰত থাকিব নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণী। অৰ্থাৎ এতিয়াৰ পৰা কোনো ধৰণৰ ক্লাছ 10ৰ মেট্ৰিক এক্সাম নাথাকিব। আৰু লগতে এটা ইম্পৰ্টেণ্ট কথা যে উচ্চতৰ মাধ্যমিকৰ 4 বছৰত শিক্ষাদান কলা, বাণিজ্য বা বিজ্ঞান বুলি বিভাজিত হৈ নাথাকিব। শিক্ষাৰ্থীয়ে ইচ্ছা অনুযায়ী বিভিন্ন বিষয় গ্ৰহণ কৰিব পাৰিব। উদাহৰণস্বৰূপে পদাৰ্থ বিজ্ঞানৰ লগত বুৰঞ্জীও পঢ়িব পাৰিব। এই শিক্ষানীতিৰ জৰিয়তে ই-লাৰ্ণিঙৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হ'ব। বৰ্তমানৰ GDPৰ 4.43% শিক্ষা খণ্ডত ব্যয় কৰা হয়, কিন্তু এতিয়াৰ পৰা এই শিক্ষানীতিৰ জৰিয়তে GDPৰ 6% শিক্ষা খণ্ডত ব্যয় কৰা হ'ব।
লগত এটা ইম্পৰ্টেণ্ট কথা যে যি এমফিল ডিগ্ৰী থাকে বিশ্ববিদ্যালয়ত সেই এমফিল ডিগ্ৰী বিশ্ববিদ্যালয় পদ্ধতিৰ পৰা কৰ্তন কৰা হৈছে আৰু যি স্নাতকৰ পাঠ্যক্ৰম এই পাঠ্যক্ৰমসমূহ সৰ্বমুঠ 4 বছৰৰ হ'ব আৰু এইসমূহ বিভিন্ন পৰ্যায়ত এই পাঠ্যক্ৰমৰ অন্ত পৰিব অৰ্থাৎ মাল্টিপুল এক্সিট থাকিব অৰ্থাৎ এই শিক্ষানীতিত ডিগ্ৰী 3 বছৰৰ ঠাইত 4 বছৰীয়া হ'ব কিন্তু কোনোবাই যদি এবছৰ পঢ়ি এৰি দিয়ে তাৰো স্বীকৃতি পাব যদি কোনো ছাত্ৰ বা ছাত্ৰীয়ে 1 বছৰ পঢ়াৰ পাছত তেওঁ আনুষ্ঠানিক শিক্ষা তাতেই সমাপ্ত কৰে তেতিয়াহ'লে তেওঁ পাব চাৰ্টিফিকেট 2 বছৰ পঢ়িলে পাব ডিপ্ল'মা 3 বছৰ পঢ়িলে পাব ডিগ্ৰী আৰু 4 বছৰ পঢ়িলে ডিগ্ৰীৰ সৈতে ৰিচাৰ্চ চাৰ্টিফিকেট পাব অৰ্থাৎ ডিগ্ৰী যি 4 বছৰ থাকে সেই 4 বছৰত কিমান বছৰ পঢ়ে সেয়া আপোনাৰ ইচ্ছা পিজিৰ ক্ষেত্ৰতো পোষ্ট গ্ৰেজুৱেটৰ ক্ষেত্ৰতো 1 বছৰীয়া আৰু 2 বছৰীয়া অপশ্যন থাকিব তাৰ পাছত পঞ্চম শ্ৰেণীলৈকে ভাৰতীয় ভাষাত শিক্ষাদান আৰু তাৰ পাছত পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী ইংৰাজী ঐচ্ছিক বিষয় হিচাপে থাকিব আৰু এতিয়াৰ পৰা এই শিক্ষানীতিৰ অধীনত নেশ্যনেল লিটাৰেচি মিছনৰ লগত নেশ্যনেল নিউমাৰেচি মিছনো থাকিব আৰু এই শিক্ষানীতিৰ অধীনত স্কুলীয়া শিক্ষা সাং কৰাৰ পাছত প্ৰতিজন শিক্ষাৰ্থী যিকোনো এটা কাৰিকৰী শিক্ষাত সিদ্ধহস্ত হ'ব এই শিক্ষানীতিৰ দ্বাৰা মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ক শিক্ষা মন্ত্ৰণালয় বুলি নামাকৰণ কৰা হ'ব আৰু এইখিনিয়ে আছিলে নিউ এডুকেশ্যন পলিচিৰ মূল পইণ্টসমূহ আশা কৰোঁ সকলোৱে বুজি পাইছে আজি ভিডিঅ'টো ইমানতেই সামৰিলোঁ যদি তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু কোনোৱে যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো দবাই অল কৰি থ'ব যাতে আমাৰ ভৱিষ্যতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই থাকে থেংকছ ফৰ ৱাটছিং